ইনভেষ্টমেণ্ট সামিটত আৰু তেতিয়া আমাৰ ইয়াত সোশ্যাল মিডিয়াত হঠাতে এখন ফটো আহিছিলে যে 2015 চনৰ 14 ছেপ্টেম্বৰত অসমৰ নৱনিৰ্বাচিত সংসদ গৌৰৱ গগৈ এটা ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম এটাক পাকিস্তান এম্বেচিলৈ লৈ যায় আৰু এই ঘটনাটো যেতিয়া মই দেখা পালোঁ তেতিয়া বহু দেৰিলৈকে মই আচৰিত হৈছিলোঁ আৰু মই নিশ্চিত আছিলোঁ যে ফটোখন ফ্ৰেম কৰা বা ফটোশ্বপ কৰা আৰু এই ফটোখন কেতিয়াও সঁচা হ'ব নোৱাৰে কাৰণ ভাৰত আৰু পাকিস্তানৰ সম্বন্ধৰ বিষয়ে আমি জানো অপাৰেশ্যন সিন্দুৰ তেতিয়া হোৱা নাছিল কাৰ্গিল যুদ্ধৰ কথা আমি জানো আৰু কেনেকৈ আমাৰ অসমৰ জিন্তু গগৈয়ে দেশ মাতৃৰ কাৰণে চৰম আত্মত্যাগ কৰিছিলে কাৰ্গিল যুদ্ধত তাকো আমি জানো আৰু পাকিস্তানৰ এম্বেচিলৈকে যুৱ প্ৰজন্মৰ প্ৰতিনিধি দল এটাক নৱনিৰ্বাচিত সংসদ এজনে লৈ যোৱা আৰু সংসদজন যেতিয়া অসমৰ এজন পূৰ্ব মুখ্যমন্ত্ৰীৰ সন্তান হয় অসমৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ সদস্য হয় তেতিয়া সঁচাকৈয়ে ই এক আচৰিত হ'বলগীয়া ঘটনা আৰু মই বহু দিনলৈ বিশ্বাস কৰি আছিলোঁ যে সেই ফটোখন মিছা সেই ফটোখন সঁচা হ'ব নোৱাৰে যেতিয়া যুৱ প্ৰজন্মক কোনোবাই এনেকৈ পাকিস্তান এম্বেচিলৈকে লৈ যায় আৰু তেওঁলোকে স্বীকাৰ কৰে এণ্ড দে ট্ৰাই টু ডিফেণ্ড দেন we have to realize that there is something more behind this picture. Followed by this, Abdul Basit paid a visit to Assam also, but okay, an ambassador can always come. I don't want to go on length, but followed by this picture, he came to Assam also, and that's a different story. I don't want to go through it, but jetia এই ফটোখন তেওঁলোকে সঁচা বুলি ক'লে আৰু ফটোখনক ডিফেণ্ড কৰিবৰ কাৰণে আৰম্ভ কৰিলে দেন উই ট্ৰাই টু লিভ দ্য ভেইল যে ইয়াত কি আছে এইটোতো এটা সাধাৰণ ঘটনা হ'ব নোৱাৰে দেয়াৰ মাষ্ট বি ছামথিং মোৰ দেন উই চাৰ্চ এণ্ড দেন উই ফাউণ্ড দেট গৌৰৱ গগৈজ ৱাইফ এলিজাবেথ কলবাৰ্ণ গগৈ was working in Pakistan since March 18, 2011 to March 17, 2012. And then we search further on different open source and social media. Then we found that the family is very closely connected with a person called Ali Tokir Sheikh.